নিশ্চয়কৈ ৰাজদীপ দেখাই আছো যে আমি কিছু সময় পূৰ্বে পৰাই দেখাই আছো যে যি আটাচুৰ ফালৰ পৰা যিহেতু এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছিল দিছপুৰ চলত তেওঁলোকৰ যি যাত্ৰা বা দিছপুৰ ঘেৰাও যি কাৰ্যসূচী সেই কাৰ্যসূচী ৰূপায়ণ কৰিছিল আৰু তাৰপিছত দেখা পোৱা গৈছিল যে বৃহৎ সংখ্যক আৰক্ষী দলে ইয়াতে বাধা দিয়া পৰিলক্ষিত হৈছিল আৰু কিন্তু আৰক্ষীৰ যি বেহুফালি বা আৰক্ষীৰ যি বেৰিকেড সেই বেৰিকেড অতিক্ৰম কৰি বহুকেইজন যি তেওঁলোকৰ সংগ্ৰামী সতীৰ্থ সেই সংগ্ৰামী সতীৰ্থ অগ্ৰসৰ হৈছিল দিছপুৰৰ দিশে আৰু তাৰপিছত দেখা পোৱা গৈছে যে পুনৰ এই যি কাৰ্যসূচী সেই কাৰ্যসূচী তেওঁলোকে এই ধৰণে ৰূপায়ণ কৰা পৰিলক্ষিত হৈছে যে হাতে হাতে প্লে কাৰ্ড লৈ চৰকাৰক তেওঁলোকে বাৰম্বাৰ দৃষ্টিগোচৰ কৰোৱাইছে যে তেওঁলোকৰ যি ST ডিমাণ্ড আছিল বা সমান্তৰালকৈ খিলঞ্জীয়া ভূমিপুত্ৰৰ যি ডিমাণ্ড সেই ডিমাণ্ড বা খিলঞ্জীয়া ভূমিপুত্ৰৰ যি ভূমি সুৰক্ষাৰ ক্ষেত্ৰত যি ধৰণে চৰকাৰে পদক্ষেপ ল'ব লাগে একমাত্ৰ উচ্ছেদৰ নামত যে ফটা ঢোল বজাই চৰকাৰে নিৰ্বাচনী বৈতৰণি যাতে পাৰ নকৰে তাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰক তেওঁলোকে দৃষ্টিগোচৰ কৰিব বিচাৰিছে যে অসমৰ যি খিলঞ্জীয়া জনগোষ্ঠী আছে বা আহোম জনগোষ্ঠীৰ যি ভূমিৰ সুৰক্ষা সেই সুৰক্ষা প্ৰদান কৰাৰ বাবে তেওঁলোকে আহ্বান জনাইছে প্ৰয়োজন সাপেক্ষে নতুন আইন আনি যিসকল খিলঞ্জীয়া ভূমিপুত্ৰ আছে সেই ভূমিপুত্ৰৰ মাটিৰ সুৰক্ষা প্ৰদান কৰাৰ বাবে তেওঁলোকে এই ধৰণে আহ্বান জনাইছে বা দাবী জনাইছে আৰু এয়া হৈছে যি টাই আহোম বা সদৌ টাই ছাত্ৰ সন্থাৰ উদ্যোগত তাৰ আটাচুৰ উদ্যোগত এক বৃহৎ তেওঁলোকৰ কাৰ্যসূচী বা বৃহৎ এক সমদল বাহিৰ কৰিছে এয়া হৈছে জয়ানগৰৰ পৰা দিছপুৰ দিশে তেওঁলোকে যাত্ৰা আৰম্ভ কৰিছিল আৰু কিছু সময় পূৰ্বে যিহেতু আৰক্ষীৰ সৈতে তেওঁলোকৰ হতাহতি বা আৰক্ষীৰ বৃহৎ যি সংখ্যক আৰক্ষী দলে তেওঁলোকক বাধা দিছিলে সেই তেওঁলোকৰ কাৰ্যসূচীত আৰু তাৰ পাছতে এনেধৰণে তেওঁলোকে ৰাজপথৰ মাজত অৱৰোধ কৰি বা পথ অৱৰোধ কৰি তেওঁলোকে এই ধৰণে প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে ৰাজ্যসভাত বিলখন পাছ হ'ল এই কথা যদি অসমৰ মুখ্যমন্ত্ৰীজনক আমি সুধো মুখ্যমন্ত্ৰীয়ে কথাৰ পৰা ভাল হৈ কাটি গৈ বেলেগ এটা কথা কয় তেওঁ এটা কথা কয় যে 6 জনগোষ্ঠীৰ ৰাইজক যদি জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰে অসম আৰু জনজাতি আৰু এক্সিষ্টিং ট্ৰাইবেলসকলৰ মাজত এটা সংঘৰ্ষৰ সৃষ্টি হ'ব যে আমি তেখেতক প্ৰশ্ন কৰিব বিচাৰিছোঁ আপুনি অসমৰ অভিভাৱক আপুনি অসমৰ বিভিন্ন জাতি আৰু জনগোষ্ঠী মানুহৰ আপুনি অভিভাৱকত্ব পালন কৰিছে গতিকে আপুনি আমাৰ কাৰোবাৰ মাজত যদি সন্দেহ আছে কাৰোবাৰ মাজত যদি বিদ্বেষ আছে বিদ্বেষটো দূৰ কৰা দায়িত্ব আপোনাৰ অসমক আপুনি সুৰক্ষিত ভৱিষ্যতৰ দিশে আগবঢ়াই নিম বুলি কৈছে কিন্তু যিটো বিজ্ঞানসন্মত যিটো দৃষ্টিভংগী যে অসমৰ 6টা জনজাতিকৰণৰ মাধ্যমেদি অসমখন ট্ৰাইবেল ষ্টেট ঘোষণা কৰি অসমখন সুৰক্ষিত কৰা ভৱিষ্যতৰ কথা আপুনি চিন্তা নকৰে আপুনি কথাবিলাক ৰাজনৈতিক কথা বতৰাৰ মাজত আবদ্ধ ৰাখিছে আৰু অসমৰ প্ৰতিনিধি ৰাজনৈতিক দলে এই কথাটো ৰাজনৈতিক কথা বতৰা হিচাপে আগবাঢ়ি গৈছে আমি কৈছোঁ অসমৰ ভূমি অধিকাৰ অসমীয়া খিলঞ্জীয়া ৰাইজৰ ওচৰত প্ৰদান কৰক আৰু ভূমি অধিকাৰ অসমৰ খিলঞ্জীয়া ৰাইজৰ ওচৰত প্ৰদান কৰিবলৈ হ'লে অসমৰ 6টা জনগোষ্ঠীৰ জনজাতিকৰণৰ মৰ্যাদা দিব লাগিব আমি কৈছোঁ ইনাৰনেল পাৰ্মিটৰ ব্যৱস্থা কৰক আমি কৈছোঁ অসম চুক্তি আখৰে আখৰে পালন কৰক তেতিয়া অসম আৰু অসমীয়া সুৰক্ষিত হ'ব কেৱল মাত্ৰ উচ্ছেদৰ নামত এইখিনি মানুহ উজনি বা নামনিলে ঠেলি দি সমস্যা সমাধান নহয় সেই মানুহখিনি কলৈ গৈছে এই মানুহখিনি উচ্ছেদিত মানুহৰ ভোটাৰ কাৰ্ড পৰীক্ষা কৰিছেনে ৰেচন কাৰ্ড পৰীক্ষা কৰিছেনে বেংকৰ একাউণ্ট আপোনালোকে পৰীক্ষা কৰিছেনে নে 26 ইলেকশ্যনত তেখেতলোকে ভোট দিব নোৱাৰা ব্যৱস্থা আপোনালোকে হাতত লৈছে এই কাণ্ড কাৰখানা আপোনালোকে কৰা নাই কেৱল মাত্ৰ ৰাইজক ভীতিগ্ৰস্ত কৰিবৰ কাৰণে কামবিলাক কৰিছে আমি পুনৰ কৈছোঁ এইখন চৰকাৰে যদি প্ৰকৃতপক্ষে খিলঞ্জীয়াৰ অধিকাৰৰ কাৰণে কাম কৰিছে হাজাৰ হাজাৰ লাখ লাখ বিঘা ভূমি খিলঞ্জীয়াৰ কাৰণে উচ্ছেদ কৰিছে তেতিয়াহ'লে আমি তেখেতলোকক ছাপৰ্ট দিছোঁ আমি তেখেতলোকক সমৰ্থন কৰিছোঁ কিন্তু তাৰ লগে লগে এটা কথাও কম যে ৰাজনৈতিক বাতলামিৰ মাজত 6 জনগোষ্ঠীৰ ৰাইজক অসমৰ খিলঞ্জীয়া ৰাইজৰ ভৱিষ্যত আপোনালোকে হেতালি নেখেলিব তেতিয়া আপোনালোকে সময় কেতিয়াও ক্ষমা নকৰিব আমি পুনৰ কওঁ যে 6 জনগোষ্ঠীৰ ৰাইজক জনজাতিকৰণৰ মাধ্যমেদি অসম আৰু অসমীয়াৰ সুৰক্ষিত ভৱিষ্যত আপোনালোকে সুনিশ্চিত কৰক খিলঞ্জীয়া ৰাইজক ভূমি অধিকাৰ প্ৰদান কৰক ইনাৰ লাইন পাৰ্মিটৰ ব্যৱস্থা কৰক অসম চুক্তিৰ 6 নং দফা আখৰে আখৰে পালন কৰক যিমানবিলাক ভূমি বেদখল হৈ আছে উচ্ছেদ কৰক বনাঞ্চল জনাঞ্চললৈ পৰিৱৰ্তন কৰিছে তাত আপোনালোকে উচ্ছেদ কৰক কিন্তু উচ্ছেদিত লোকক উচ্ছেদ কৰাৰ পিছত পুনৰ সংস্থাপনৰ নামত আপোনালোকে পইচা দিলে নহ'ব ভূমি দিলে নহ'ব ৰাইজক আপোনালোকে ৰাজনৈতিক মেৰ পাছত আবদ্ধ কৰিলে নহ'ব আমি হয়তো শেষত আমি সকলো ক্ষেত্ৰত সামৰি চৰকাৰখনক আমি 26লৈকে সময়সীমা দিছোঁ 26ৰ আগত যদি এইকেইটা কাম কৰি নিদিয়ে 26ৰ সমাগত ইলেকশ্যনত 55 লাখ আহোম মানুহ ৰাইজ আৰু 6 জনগোষ্ঠীৰ ৰাইজে ঐক্যবদ্ধ সিদ্ধান্ত ল'ব মই পুনৰবাৰ ইয়াত সংগ্ৰামী সতীৰ্থসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ এয়া আমি আপোনালোকক আটাচুৰ প্ৰতিবাদস্থলীৰ পৰা পোনপটীয়াকৈ দেখুৱাইছোঁ আমাৰ সাংবাদিক অনুপ নাথৰ জৰিয়তে ইতিমধ্যে উত্তপ্ত হৈ পৰিছে প্ৰতিবাদস্থলী আৰু চৰকাৰৰ বিৰুদ্ধে এইদৰে আটাচুৰ নেতৃত্বই ক্ষোভ উজৰা পৰিলক্ষিত হৈছে